हेलो बंधुসকল আজিৰ ভিডিঅ'ত আপোনালোকে চাব পাৰিব হোৱাটছআপত পঠোৱা ডকুমেণ্ট এটি অতি সহজতে ফটোশ্বপৰ মাধ্যমত কেনেকৈ প্ৰিন্ট আউটৰ উপযোগী কৰি তুলিব পাৰোঁ হেতু মই প্ৰথমৰ পৰা শেষলৈকে দেখুৱাম এটো প্ৰথম পাৰ্ট হ'ব ফটোশ্বপ কৈথ আপোনালোকক যে 7.0 যেটো ফটোশ্বপ আছে এটো আৰু এটো সম্পূৰ্ণ কম্পিউটাৰ টিউটোৰিয়েল যিবিলাক ভিডিঅ' আছে हे ভিডিঅ' এই পেজত আহে গতিকে আপোনালোকে যিসকল কম্পিউটাৰ জানিব বিচাৰে আগ্ৰহী হে সকলে মোৰ পেজটো ফলো কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু সেভ কৰি থৈ দিব পৰৱৰ্তী সময়ত আপোনালোকৰ সহায় হ'ব সো বন্ধুসকল মোৰ কম্পিউটাৰ স্ক্ৰিনত চাই থাকক যে হোৱাটছআপত পঠোৱা ডকুমেণ্ট এটি কেনেকৈ মই ফটোশ্বপৰ মাধ্যমত আনো বহুতে কি কৰে হোৱাটছআপৰ ডকুমেণ্টখিনি ফাৰ্ষ্টত সেভ কৰি লৈ কম্পিউটাৰত কোনো সেভ কৰাৰ প্ৰয়োজন নাই আমি হোৱাটছআপৰ পৰা ডাইৰেক্ট ফটোশ্বপত নিব পাৰো সো কেনেকৈ ডাইৰেক্টলি আমি ফটোশ্বপত কৰিব পাৰো যিসকল আমি কম্পিউটাৰ সাইবাৰ চলাও বা কম্পিউটাৰ জেৰক্স দোকান চলাও সেই সকলৰ কাৰণে অতি প্ৰয়োজনীয় এটি ভিডিঅ' লৈ আহিছো আজিৰ ভিডিঅ' সো ইয়াত চাওক আপোনালোকে মই আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে দেখুৱাম কেনেকৈ এটি ডকুমেণ্ট আপোনালোকে প্ৰিন্ট আউট কৰিব পাৰিব সো বন্ধুসকল স্ক্ৰিনত চাই থাকক এয়া চাওক বন্ধুসকল হোৱাটছআপত এটি ডকুমেণ্ট চাইছে এই ডকুমেণ্টটো মই ফাৰ্ষ্টত কপি কৰিম ৰাইট ক্লিক কৰি কপি ইমেজ ক্লিক কৰিব লাগিব ক্লিক কৰিলো এতিয়া যাম ফটোশ্বপত ফটোশ্বপ যেহেতু মই কৈছো 7.0 সো ইয়াত গৈ নতুন পেজ এটা লম নিউ ডকুমেন্ট পেজ A4 সাইজত ললো ওকে এতিয়া মই ইয়াত এটো পেস্ট কৰি দিম কন্ট্ৰোল ভি মাৰিলে এটো পেস্ট হ'ব মই অকন জুম কৰি লৈছো সো এটো পেস্ট হ'ল এতিয়া মই এটো ক্ৰপ কৰিম ইয়াত সাক টুল বক্সত দিয়া আছে ক্ৰপ টুল এটো মই ললো ইয়াৰ পিছত আহিব ক্ৰপ কৰাৰ পিছত আপোনালোকে চাব পাৰিব ইয়াত যেটো পাৰ্সপেক্টিভ বুলি লিখা আছে এটো অন কৰি দিবি এটো অন কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটো ক্ৰপ হৈ গল মই এটো আকৌ লম অকন জুম কৰি লোৱাৰ কাৰণে মই ক্ৰপ কৰি লৈছিলো সো আকৌ মই এটো ক্ৰপ সিলেক্ট কৰিলো এতিয়া সিলেক্ট কৰি যেহেতু পাৰ্সপেক্টিভ অন কৰা আছে গতিকে মই এটো চাৰিটা চুক মই চাৰিটা চুকত নি বহাম ক্ৰপ টুলৰ চাৰিটা চুক ডকুমেন্টছৰ চাৰিটা চুকত কম্পিউটাৰ স্ক্ৰিনত দেখুৱাৰ দৰে আপোনালোকে নি বহাই লব ওকে সো এতিয়া ৰাইট ক্লিক কৰি দিলো হৈ গল সো এতিয়া মই ডকুমেন্টছটো এতিয়া চাক সম্পূৰ্ণ সিধা হৈ গল সো এতিয়া মই প্ৰিন্টৰ কাৰণে নতুন পেজ এটা লম কন্ট্ৰোল এন প্ৰেছ কৰাৰ লগে লগে নতুন পেজ ডায়লগ ওপেন হ'ব পেজটো ওপেন কৰিলো মই ডকুমেন্টছটো ক্লিক কৰি তাত লৈ যোৱাৰ লগে লগে ডকুমেন্টছটো আহি গল এতিয়া মই কিমান ডাঙৰ লাগে যেহেতু পেন কাৰ্ড 8.5 ইনটু 5.5 আছে হেতু সাইজত মই মিলে এতিয়াৰ পৰা মই প্ৰিন্ট দিব পাৰো থ্যাংক ইউ সো বন্ধুসকল এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোক ফলো কৰি দিব আৰু মোক অকন সাপোৰ্ট কৰিব যাতে মই আগ্ৰহী হও এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিবলৈ আৰু যদি আপোনালোকৰ যিকোনো প্ৰবলেমৰ কম্পিউটাৰৰ এপ্লিকেশনৰ যিকোনো প্ৰবলেম আছে মোক জনাব পাৰে মই এই ভিডিঅ'ৰ যোগে আপোনালোকক সহায় কৰিব চেষ্টা কৰিম থ্যাংক ইউ সো মাচ